নমস্কাৰ, মই আপিউল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 সমাজ বিজ্ঞানৰ যিখন তৃতীয় খণ্ড আছে কিতাপ, তৃতীয় খণ্ডৰ যিখন কিতাপ আছে তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান, তাৰে আজি আমি অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয়টো অধ্যায়টো কৰিম, অৰ্থনৈতিক উন্নয়ন। এইটো চেপ্টাৰ খুবেই ইম্পৰ্টেণ্ট, ইয়াৰ পৰা যথেষ্ট পৰীক্ষাত MCQ আৰু যথেষ্ট দীঘলীয়া প্ৰশ্ন আহে। চ' এইটোত তোমালোকে ভিতৰুৱা বস্তু বহুতো ইয়াত দিয়া আছে, যেনেকৈ মই তোমালোকক যদি দেখাব যাওঁ, অনুশীলনী প্ৰশ্নখিনি কৰিম বাৰু, দেখাই লওঁ এবাৰ। অনুশীলনীত বহুতো প্ৰশ্ন চেঞ্জেছ আহিছে। চ' অনুশীলনী প্ৰশ্নখিনি মই ধুনীয়াকৈ উত্তৰখিনি কৰাই দিম আৰু MCQ কৰাই দিম এক্সট্ৰা, ঠিক আছে। যেনেকৈ নতুনকৈ এড কৰিছে বহনক্ষম উন্নয়ন কি, সেউজ অৰ্থনীতি কি, গতিকে প্ৰতিটোৰে উত্তৰ মই ধুনীয়াকৈ দিম। তাৰ আগত তোমালোকে চাবা পেজ নম্বৰ 44 চাবা, ইয়াত HDIৰ বিষয়ে দিয়া আছে। HDIৰ ফুল ফৰ্মটো তোমালোকে জানি ল'বা, খুবেই ইম্পৰ্টেণ্ট, হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। আৰু ইয়াৰ বিষয়ে যিখিনি দিয়া আছে প্ৰতিটো বস্তু পঢ়িবা, MCQ আকাৰে কিন্তু বনাই দিয়ে। তাৰপিছত তোমালোকে এটা চাব পাৰিবা, এটা তালিকা দিয়া আছে যে ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ 1941 পৰা 2017 চনলৈ কি কি পৰিকল্পনা আছিলে। এই পৰিকল্পনাসমূহ কিন্তু MCQ আকাৰে উঠাই দিয়ে। পেজ নম্বৰ 45 চাবা, যেনেকুৱা যে ভাৰত চৰকাৰৰ বা ভাৰতৰ চৰকাৰৰ 1941 পৰা 2017 চনলৈ দিয়া সময়ছোৱাত যি প্ৰথম পৰিকল্পনা আছিলে এইটো কিমান চনৰ পৰা কিমানলৈকে আছিলে। চ' এইটো হুবহু এনেকুৱা। তেতিয়া তোমালোকৰ কি থাকিব, MCQ থাকিব যে প্ৰথম চব পৰিকল্পনা কেতিয়াৰ পৰা কেতিয়া আছিলে। অপশ্যনত থাকিব যে 1 এপ্ৰিল 1941 পৰা 31 মাৰ্চ 1965। গতিকে য'ত এইটো দেখা পাবা সেইটোৱে এনচাৰ হ'ব। বহুতো অপশ্যন থাকিব, ওলোটা পালোটাকৈ দিয়া থাকিব। চ' ইয়াৰ পৰা কিন্তু MCQ এটা তুলি দিব খাটাং, ঠিক আছে। যেনেকুৱা এইটো এটা ইম্পৰ্টেণ্ট যে দ্বাদশ পৰিকল্পনাটো কেতিয়া হৈছিলে। গতিকে দ্বাদশ পৰিকল্পনাটো 1 এপ্ৰিল 2012 পৰা 31 মাৰ্চ 2017লৈকে হৈছে। চ' এপ্ৰিলৰ পৰা মাৰ্চলৈ হৈছে, এইটো মনত ৰাখিবা বিত্তীয় বৰ্ষ হিচাপে। জাষ্ট চনটো মনত ৰাখিবা, সেইটো হৈছে ইম্পৰ্টেণ্ট, বাকী চব একেই, এপ্ৰিলৰ পৰা মাৰ্চলৈ, ঠিক আছে। গতিকে অপশ্যনখিনি আমি এনচাৰ কৰাত আমাৰ সুবিধা হ'ব। তাৰপিছত আমাক নীতি আয়োগৰ বিষয়ে দিছে। চ' নীতি আয়োগৰ এইফালে চাবা কেতিয়া গঠিত হৈছিলে, 2014 চনত। ইম্পৰ্টেণ্ট কথা এইটো, MCQৰ কাৰণে আহে। কিন্তু মেইন পইণ্টটো হৈছে এইটো, এই য়েল্ল' পইণ্টটো, মানে কি ক'ম, পেজ নম্বৰ 46। মানে ইয়াৰ পৰা এটা MCQ থাকিব, হুবহু দিবই যে নীতি আয়োগৰ অধ্যক্ষ কোন। যেনেকৈ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী আৰু উপাধ্যক্ষ কোন, উপাধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত, ঠিক আছে। তাৰপিছত নীতি আয়োগৰ কি কি আহে জানানে, যে নীতি আয়োগৰ সদস্য কোন কোন আছে। চ' প্ৰধানমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত আছে। তাৰপিছত CM সকল আছে, অৰ্থাৎ মুখ্যমন্ত্ৰী আছে, ঠিক আছে। তাৰপিছত ইয়াত এটা প্ৰশ্ন আহে MCQ এনেদৰে যে পাদেন সদস্য, যে নীতি আয়োগৰ পাদেন সদস্য কেইজন। চ' এনচাৰটো কৰিব লাগিব, সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰী হৈছে পাদেন সদস্য হৈছে নীতি আয়োগৰ, ঠিক আছে। তেনেকৈ পৰিচালনা পৰিষদ কোন কোন আছে। নীতি আয়োগৰ পৰিচালনা পৰিষদত কোন কোন আছে প্ৰশ্ন আহিব পাৰে। অপশ্যনত য'ত থাকিব যে মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকল, সেইটোৱে এনচাৰ হৈ যাব। চ' ইয়াৰ দাগখিনি খুবেই ইম্পৰ্টেণ্ট, বুজি পাইছানে তোমালোক, খুবেই ইম্পৰ্টেণ্ট, মানে খুবেই এটা MCQ থাকিব ইয়াৰ পৰা। চ' বস্তুখিনি পঢ়িবা, পাঠৰ ভিতৰৰ বস্তুখিনি, যেনেকুৱা সেউজ অৰ্থনীতি কি হয়, খুবেই ইম্পৰ্টেণ্ট। আৰু মূল বিষয়বস্তু যিখিনি আছে সেইখিনি পঢ়িবা। যেনেকুৱা 1990 চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশিত হৈছে। চ' MCQৰ কাৰণে আহে যে প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশিত হৈছে। চ' এনচাৰ হ'ব 1990 চনত, ঠিক আছে। এইটো কাৰণ কালি নাই, সেইকাৰণে মই দগাই আছোঁ, নহ'লে কিতাপটো নষ্ট হৈ যায়। যি কি নহওক 1990 চন হ'ব এনচাৰটো। চ' এতিয়া আমি চাম অনুশীলনীৰ প্ৰশ্নখিনি। অনুশীলনীৰ প্ৰশ্নখিনি কিন্তু খুবেই ইম্পৰ্টেণ্ট। চ' অনুশীলনীত প্ৰথমত যি দিছে যে সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন। চ' আমাক 8টা প্ৰশ্ন দিছে, গতিকে এইবিলাক প্ৰশ্নৰ উত্তৰ আমি অনুশীলনীৰ পৰা আমি আৰম্ভ কৰোঁ আমাৰ সলিউশ্যনখিনি, ঠিক আছে। উত্তৰখিনি মই ধুনীয়াকৈ দিছোঁ, অনুশীলনীৰ প্ৰশ্নখিনি কৰি লওঁ। তাৰপিছত যিখিনি ইম্পৰ্টেণ্ট MCQ সেইখিনিতো মই দেখাই দিলোঁ নীতি আয়োগ। আৰু যদি কিবা এটা দুটা MCQ ৰৈ যায়, মই ভিডিঅ'টো লাষ্টত দি দিছোঁ, সেইখিনিও চাবা। চ' ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা দেই। অনুশীলনীত প্ৰথমত দিছে আমাক সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন, শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছ। আমাক প্ৰথমটো দিছে 1 নম্বৰ যে অৰ্থনৈতিক বিকাশ। চ' অৰ্থনৈতিক বিকাশৰ ওপৰত আমাক সংক্ষিপ্ত উত্তৰ কৰিব দিছে। চ' আমি উত্তৰ কৰিম, অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিছে যে অৰ্থনৈতিক উন্নয়ন। উত্তৰ কৰিম, দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধনেৰে জীৱন ধাৰণৰ সাধাৰণ মানৰ উন্নতি হোৱা ব্যৱস্থাই হৈছে অৰ্থনৈতিক উন্নয়ন। 3 নম্বৰ মানৱ বিকাশ লিখিম
যে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন ধাৰণৰ মান, আৰ্থ সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নেই হৈছে মানৱ বিকাশ। 4 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক পৰিকল্পনা। উত্তৰ কৰিম, নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা। 5 নম্বৰ প্ৰশ্ন, গণতান্ত্ৰিক পৰিকল্পনা। উত্তৰ কৰিম যে যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল গণতান্ত্ৰিক পৰিকল্পনা। এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে উদাৰীকৰণ। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম, দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ। চ' উদাৰীকৰণটো কেতিয়াবা MCQৰ কাৰণেও আহে। ঠিক আছে। 7 নম্বৰ প্ৰশ্ন যে ব্যক্তিগতকৰণ। আমি উত্তৰ কৰিম, চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়ে হ'ল ব্যক্তিগতকৰণ। 8 নম্বৰ প্ৰশ্ন, বিশ্বায়ন। আমি উত্তৰ কৰিম যে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনৈতিক সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'ল বিশ্বায়ন। এতিয়া আমাক দিছে যে চুটি উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন দিছে যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। চ' আমি উত্তৰ কৰিম, অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য হ'ল 1 নম্বৰ পাৰ্থক্য যে অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, আনহাতে অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। কিয়নো অৰ্থনৈতিক বিকাশত জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া হয়, কিন্তু অৰ্থনৈতিক উন্নয়নত আয়ৰ বিতৰণৰ প্ৰসংগ সোমাই থাকে, যিটো অৰ্থনৈতিক বিকাশত নাথাকে। 2 নম্বৰ, অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। গতিকে অৰ্থনৈতিক বিকাশটোতকৈ অৰ্থনৈতিক উন্নয়নটো ইম্পৰ্টেণ্ট। ঠিক আছে, এটা হ'লে আনটো হৈয়ে যায়। ঠিক আছে, ইয়াত যিটো লাইন দিছে চাবা যে কিন্তু অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। ঠিক আছে, গতিকে উন্নয়ন হ'লে বিকাশ হ'বই লাগিব। 2 নম্বৰ প্ৰশ্ন, মানৱ উন্নয়নৰ তিনিটা সূচক কি কি? আমি উত্তৰ কৰিম, মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল 1 নম্বৰ প্ৰত্যাশিত আয়ুস, 2 নম্বৰ শিক্ষা বা সাক্ষৰতা আৰু 3 নম্বৰ জীৱন ধাৰণৰ মান। 3 নম্বৰ প্ৰশ্ন, সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা? চ' সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন কথা কৈছে। চ' সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা? ইম্পৰ্টেণ্ট প্ৰশ্নটো 2 নম্বৰৰ কাৰণে। আমি উত্তৰ কৰিম, সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হোৱাটোৱে মানৱ উন্নয়নক বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ অথবা ভাল বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। এই পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লৈছে। 4 নম্বৰ প্ৰশ্ন যে নীতি আয়োগৰ সদস্যসকল কোন কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। নীতি আয়োগৰ ওপৰত বহুতো MCQ আহে, মই অলৰেডি পাৰ্টটোৰ আৰম্ভণিতে কৈ দিছোঁ। চ' ইয়াতো এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট যে সদস্যসকল কোন কোন নীতি আয়োগৰ? চ' আমি উত্তৰ কৰিম যে নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। কেতিয়াবা প্ৰশ্ন আহে যে নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো MCQ আকাৰে আহে। চ' অপশ্যনত য'ত প্ৰধানমন্ত্ৰী থাকে সেইটোহে হৈ যায় এনচাৰটো। বুজি পাইছেনে? মানে প্ৰতিটো পাঠেই ইম্পৰ্টেণ্ট, মানে ইয়াৰ যিটো পইণ্ট নীতি আয়োগৰ। চ' আমি উত্তৰটো কৰিলোঁ কি যে নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী আৰু উপাধ্যক্ষক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে। ইয়াৰ উপৰিও আয়োগৰ অন্যান্য সদস্যসমূহ হ'ল ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপৰাজ্যপালসমূহ, 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। 5 নম্বৰ প্ৰশ্ন যে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম ছোৱা অৰ্থাৎ 1951 পৰা 1991 আৰু দ্বিতীয় ছোৱাৰ অৰ্থাৎ 1991 পৰা বৰ্তমানলৈ দ্বিতীয় ছোৱাৰ মাজত থকা দুটা মূল পাৰ্থক্য ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো 4 নম্বৰৰ কাৰণে আহিব পাৰে। চ' আমি উত্তৰটো কৰিম
যে ভাৰতীয় পৰিকল্পনাৰ প্ৰথম চোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতৰ ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰাটো এক প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ আছিল কি আছিল লক্ষ্য? 1 নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা। 2 নম্বৰ, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। তাৰপিছত লিখিম যে কিন্তু দুবাৰকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধ 1961 পৰা 62 চনত চীনৰ সৈতে আৰু 1965 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধ সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তনৰ ফলত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হাৰ আশানুৰূপ নহ'ল। 60 দশকত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ প্ৰভাৱো মাত্ৰ কেইখনমান ৰাজ্য যেনে পাঞ্জাৱ, হাৰিয়ানাৰ মাজতে সীমাবদ্ধ আছিল। আৰু দ্বিতীয়টো লিখিম যে ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় চোৱাই 1991 চনৰ পৰা বা 91ৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হয়। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পালে। এই তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনৰ 3টা মূল কাৰণ হ'ল: 1 নম্বৰ কাৰণ যে চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। 2 নম্বৰ কাৰণ যে প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈ জুৰুলা কৰিলে। তাৰপিছত 3 নম্বৰ, 1990 পৰা 91 চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিগমন হৈছিল। ফলস্বৰূপে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত বিশ্ব বেংকে পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অৰ্থনীতিৰ মূল গাঁথনিমূলক পৰিৱৰ্তন হ'ব লাগে। এনে এক পটভূমিয়েই সেই সময়ত PV নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ, বিশ্বায়নৰ কাৰ্যসূচীক উদগনি যোগাইছিল। বিশ্বায়ন মানে গোলকীয়কৰণ, ঠিক আছে, গ্ল'বেলাইজেশ্যন যে কওঁ ইংৰাজীত সেইটো বিশ্বায়ন মানে আমি অসমতো নহয়, আমি গোটেই ইণ্ডিয়াৰ বস্তুখিনি আমি বাহিৰত বিক্ৰী কৰিব পাৰোঁ আৰু বাহিৰৰ বস্তু আমি ইণ্ডিয়াত আনিব পাৰোঁ, সেইটোৱে হৈছে বিশ্বায়ন। সেইটো কিন্তু পিছৰ সময়ছোৱাত আহিছে, মনত ৰাখিবা, 1991 চনৰ পিছতহে আৰু বৰ্তমানলৈকেও চলি আছে। ইয়াৰ পৰা কিন্তু কনচেপচুৱেলাইজ MCQ আহিব পাৰে। সেইখিনি পাৰ্টখিনি যেতিয়া পঢ়িবা, এনচাৰখিনি যেতিয়া লিখিবা, নিজে বুজি লিখিবা, তোমালোকে ধুনীয়াকৈ বুজি পাবা, ঠিক আছে। অকল মুখস্থ কৰিলে কিন্তু প্ৰব্লেম হ'ব, তোমালোকৰ MCQখিনি বুজি নাপাবা। এতিয়া 6 নম্বৰ প্ৰশ্ন যে ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম, ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতিৰ দ্বিতীয় সময়ছোৱাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হৈছিল। এই পৰিৱৰ্তনৰ মূল কাৰণ 3টা হ'ল: ক নম্বৰ কাৰণ যে চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল। খ নম্বৰ যে সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক জুৰুলা কৰিছিল। গ নম্বৰ যে 1990 পৰা 1991 চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিগমন হৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। 7 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক সুৰক্ষাৰ
অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। সুফল মানে কি? তাৰ ভাল, কুফল মানে বেয়া। ঠিক আছে, আমি উত্তৰ কৰিম যে অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হ'ল 1 নম্বৰ অৰ্থাৎ ক নম্বৰ যে অৰ্থনৈতিক সংস্কাৰৰ ফলত অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। উদাহৰণস্বৰূপে 1941 চনৰ পৰা 2004 চনলৈকে আৰ্থিক উন্নয়নৰ হাৰ তেনেই কম আছিল, কিন্তু 2005-06, 06-07 আৰু 07-08 চনত বাৰ্ষিক উন্নয়নৰ হাৰ বৃদ্ধি পাই হৈছিল ক্ৰমে 9.5%, 9.6 বা 9.6%। খ নম্বৰ পইণ্টটো লিখিম 2 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টটো লিখিম যে দ্বিতীয়তে পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নাই। 3 নম্বৰ গ নম্বৰ যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পৰিমাণ বৰ্তমান 3.28.7 বিলিয়ন ডলাৰ, 328.7 বিলিয়ন ডলাৰ বৰ্তমান জমা ৰিজাৰ্ভ বেংকত। বুজি পাইছেনে? তাৰপিছত 8 নম্বৰ যে অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা সমস্যাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰা সমস্যাবোৰ। 1 নম্বৰ যে এই সংস্কাৰ নীতিয়ে প্ৰতিযোগিতাৰ প্ৰচাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা সামগ্ৰী বজাৰলৈ আহিব ধৰিছে। এই প্ৰতিযোগিতা সুস্থ হ'ব লাগিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ'ব লাগিব। 2 নম্বৰ যে পণ্যৰ প্ৰতি অত্যাধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ'ব পাৰে। আৰু 9 নম্বৰ প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন MCৰ কাৰণে আহে বা 1 নম্বৰৰ কাৰণে আহিব পাৰে VS টাইপৰ ভেৰি শ্বৰ্ট এনচাৰৰ লগত। 3 নম্বৰৰ প্ৰশ্নৰ লগত এইটো লগাই দিব পাৰে যে বহনক্ষম উন্নয়ন কি? এইটো অনুশীলনীত প্ৰশ্নটো দিছে এনেকৈ যে বহনক্ষম উন্নয়ন কি? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম যে বহনক্ষম উন্নয়ন হৈছে এনে উন্নয়ন যি বৰ্তমানৰ প্ৰয়োজনবোৰ পূৰণ কৰে কিন্তু ভৱিষ্যতৰ প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতা বিঘ্নিত নকৰে। মানে নিজৰ বৰ্তমানটো পূৰণ কৰিব আৰু পিছলৈ যাতে কাৰো অনিষ্ট নহয়, সেইটোৱে হৈছে বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়নটো কিয় অনা হৈছিল সেইটো কিন্তু এক্সট্ৰাকৈ প্ৰশ্ন আহিব পাৰে। তোমালোকে পাঠৰ 49 পেজত চাব পাৰিবা, 49 পেজতে আছে ওপৰত বহনক্ষম উন্নয়ন। সেইখিনি পঢ়িলে যিটো এটা পেৰা দি আছে সেই পেৰাটো পঢ়িলে তোমালোকে ধুনীয়াকৈ পাই যাবা। ঠিক আছে, তাৰপিছত অন্তিমটো প্ৰশ্ন সেউজ অৰ্থনীতি। এইটো লাষ্টৰ টপিকৰ পৰা দিছে, ইম্পৰ্টেণ্ট প্ৰশ্ন এইটোও। আমি উত্তৰ কৰিম যে এখন অৰ্থনীতি যাৰ লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি দূৰ কৰা আৰু পৰিৱেশ ব্যৱস্থাৰ সমস্যাসমূহ আৰু বহনক্ষমতা লাভ কৰা উন্নয়ন সেউজ অৰ্থনীতি হিচাপে জনাজাত। ঠিক আছে, গতিকে ক্ষমতা যদি বহনক্ষম লাভ কৰা উন্নয়ন যদি হয় তাকে সেউজ অৰ্থনীতি হিচাপে আমি বুলি কওঁ। ঠিক আছে, সেইটো সেউজ অৰ্থনীতি হিচাপে জনাজাত বুলি কৈছে। এইখিনি মই ধুনীয়াকৈ কিন্তু কিতাপৰ পৰা এনচাৰখিনি দিছোঁ। এইখিনি লিখিলে তোমালোকে পৰীক্ষাত ফুল নম্বৰে পাবা। এইখিনি আছিলে অনুশীলনীটোৰ প্ৰশ্ন। তাৰপিছত মই ইম্পৰ্টেণ্ট MCQ দিছোঁ, কিয়নো ইম্পৰ্টেণ্ট MCQ দৰকাৰ পৰিব। যেনেকৈ 1 নম্বৰ MCQ যে কিমান চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশিত হয়। অলৰেডি মই কেনেকুৱা ধৰণৰ MCQ আহিব, যেনেকৈ নীতি আয়োগৰ ওপৰত যিটো আছিলে তোমালোকৰ কিতাপত মই ভিডিঅ'টোৰ আৰম্ভণিতে দেখাই দিছোঁ, খুবেই ইম্পৰ্টেণ্ট। কিন্তু তাৰ পৰা বনাই হ'লে এটা প্ৰশ্ন থাকিব MCQৰ কাৰণে। এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট যে কিমান চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশিত হয়। অপশ্যন A দি আছে 1890, B দি আছে 1990, C দি আছে 1992 আৰু D দি আছে 1951 চনত। 1 নম্বৰটোৰ এনচাৰ মই তলত লিখিছোঁ যে গিভ এনচাৰ ইন কমেণ্ট ছেকশ্যন। এইটোৰ এনচাৰ তোমালোকে মোক কমেণ্ট ছেকশ্যনত দিব লাগিব। তেতিয়াহে মই বুজি পাম যে তোমালোকে পাঠৰ ভিতৰৰ বস্তুখিনি পঢ়া নে নপঢ়া, নে অকল কুৱেশ্যন এনচাৰখিনি চাই যোৱা। তোমালোকে যিহেতু এইবাৰ মেট্ৰিক পৰীক্ষা দিবা, গতিকে তোমালোকৰ কাৰণে অনুশীলনীৰ প্ৰশ্ন, পাঠৰ ভিতৰৰ প্ৰশ্ন লগতে প্ৰতিটো কনচেপ্ট জনাটো খুবেই দৰকাৰ যে কোনটো কেতিয়া হৈছিল বা কিয় হৈছে, উদাৰীকৰণটো যে দিছে কিয় দিছে, বহনক্ষম উন্নয়নটো যে দিছে কিয় দিছে, গোলকীকৰণ বা বিশ্বায়ন যে দিছে কিয় দিছে। সেইখিনি যেতিয়া পঢ়িবা তোমালোকে বুজি পাবা। বুজি পাইছেনে? কুৱেশ্যন এনচাৰখিনি কৰিলেও আমি বহুতখিনি বস্তু জানিব পাৰি, কেনেকৈ লিখিব লাগিব পৰীক্ষাত সেইখিনি, আৰু লগতে MCQৰ কাৰণে তোমালোকে পাঠৰ ভিতৰৰ বস্তু পঢ়িব লাগিব। এইটো এনচাৰ তোমালোকে নিশ্চয়কৈ কমেণ্ট বক্সত ইতিমধ্যে এনচাৰটো দিছে যে অপশ্যন A নে অপশ্যন B নে অপশ্যন C নে অপশ্যন D। যদি দিব পৰা নাই
মই এনচাৰটো এইটো ভিডিঅ'তে কৈ যাওঁ, নহ'লে কিছুমানে কৈ থাকিব ছাৰ এনচাৰটো কৈ দিয়ক, নহ'লে পিছলৈ সেই ষ্টুডেণ্টজনে এইটো এনচাৰ নাপাই যদি পৰীক্ষাত আহে কি কৰিব, 1 নম্বৰটো নাপাব। সেইকাৰণে এনচাৰটো কৈ দিওঁ যে কিমান চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশিত হয়। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, 1990 চনত। ঠিক আছে, যিসকলে পাৰিছা তেওঁলোকক ভেৰি গুড বুলি ক'লোঁ, আৰু যিসকলে এনচাৰটো কৰিছা নিশ্চয়কৈ ভিডিঅ'টো ৰখাই দি এনচাৰটো কৰিছা। এনচাৰটো মানে দিয়াৰ আগতে যদি তোমালোকে মোৰ এনচাৰটো চাই কমেণ্ট কৰিছা তেনেকুৱা নকৰিবা। মোৰ এনচাৰ দিয়াৰ আগতে যদি কমেণ্ট কৰিছা তেনেহ'লেহে মই ভাল পাম। ঠিক আছে, গতিকে তোমালোকে এনচাৰটো চাই পেলাই কমেণ্ট নকৰিবা বুলি আশা থাকিল। চ' এইটো এনচাৰ হ'ব অপশ্যন বি, 1990 চনত কি হৈছিলে, প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদনখন প্ৰকাশিত হৈছে। চ' যিসকলে শুদ্ধ উত্তৰ দিছা তেওঁলোকক সকলোকে কি কৰিছোঁ, ভেৰি গুড, আৰু মই যদি সময় পাওঁ তোমালোকক হাৰ্ট ৰিয়েক্ট এটা দিম, ৰিপ্লাই দিবলৈ যত্ন কৰিম। ঠিক আছে, চ' তোমালোকে কমেণ্ট কৰিবা বাৰু। চ' আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।